অভয়াপুৰীত একে নিশাতে চুৰে অভিযান চলালে আৰক্ষীসহ এগৰাকী লোকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অভয়াপুৰী শিৱপুৰৰ সজল চৰকাৰ নামৰ এগৰাকী ব্যৱসায়ী ঘৰত চুৰে সন্মুখৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি লুটি নিলে সোণৰ সামগ্ৰীসহ নগদ প্ৰায় ৮০,০০০ টকা। চুৰে সজল চৰকাৰৰ ঘৰত বিস্কুট খাই বিৰি হুপি চুৰিকাণ্ড সংঘটিত কৰে। একে নিশাতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি সজল চৰকাৰৰ প্ৰতিবেশী আৰক্ষী পৱন বৈশ্যৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয়। পৱন বৈশ্যৰ ঘৰৰ পিছপিনৰ খিৰিকীৰ গ্ৰিল ভাঙি প্ৰৱেশ কৰে। ঘৰত একো নাপাই সামগ্ৰী লণ্ডভণ্ড কৰি থৈ যায়। সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়াল দুটাই অভয়াপুৰী আৰক্ষীৰ ওচৰ চাপে। কালি আমি নাছিলো, গুৱাহাটীত গাড়ী আনিব গৈছিলো। আহি দেখিছো, এতিয়া ফোন কৰিছে আমাৰ গাঁৱৰ মানুহে, কৈছে কি আপোনালোকৰ চুৰ হৈছে। গ্ৰিলটো খুলি মানে সাইডত থৈ খিৰিকী দি সোমাই গৈছে। গ্ৰিলটো ভাঙিয়ে পেলাইছে। পিছফালদি বস্তু মানে চব লাংখা লুংখি কৰি দিছে। চব বস্তু একোৱেই নাই, মানে চব ওলাই দিছে। বাকচ চব মানে গডৰেজৰ চব ভাঙি দিছে। চকেজ ভাঙিছে, গডৰেজ ভাঙিছে। আমাৰ হাজবেণ্ড পুলিচ চাকৰি কৰে, পৱন বৈশ্য। কি নিছে মানে আগৰবাৰতো দুবাৰে হ'ল আমাৰ ঘৰত। প্ৰথম একবাৰ দিনতে হৈছে, এইবাৰ এতিয়া আজিতো ৰাতিয়ে কৰি দিছে। তেতিয়াতো ৫,০০০ টকা লৈ গৈছে। এতিয়া বস্তু ৰখা নাই, আমি লৈ গৈছো লগত। নাৰাখিলে কি হ'ল, বস্তুটো ক্ষতি কৰি দিছে ন আমাৰ। আমি সোমবাৰে গৈছো। আজিতো মংগল, আজি হেৰি আহিলো বুধবাৰ। আমাৰ এইখিনি চিপুৰ। আমি গুৱাহাটী গৈছিলো। আৰক্ষী আহিছিল, আমি নাথাকাতে আহিছিল বোলে এপাক। এতিয়া আকৌ অহা নাই, আহিব বুলি কৈছে। ভাঙি খুলি থাকিছে। সব দরজা খোলা আছিল। ঘৰৰ মানে বস্তু বাহিনী সব মানে উল্টা পুল্টা কৰি থাকিছে। কি সামগ্ৰী আপোনাৰ ফেমিলি নেকলেছ আছিল, এটা দুটা বাচ্চা, দুটা চেন আছিল, দুটা আঙঠি আছিল, ৰূপাৰ বাজু আছিল, ৰূপাৰ আপোনাৰ হেৰি আছিল, পাউতৰা আছিল ফেমিলিত। সেইখিনি দিছে আপোনাৰ ৮০,০০০ মান টকা মানে কেছ পইচা আছিল। আৰু খুচৰা খুচি ২ পইচা আছিল ৪-৫,০০০ টকা বিচনাৰ তলত, সেইখিনিও নাই। আপোনাৰ ঘৰৰ লগত আৰু কোনোবা আমাৰ ঘৰলৈ যে পৱন পুৰী বুলি কয়, বেটেলিয়ন এডিবিত চাকৰি কৰে, এওঁৰো হৈছে। তেওঁ নাছিল, গুৱাহাটীত ঘূৰিব গৈছিল কাৰণে তাৰ ঘৰতো হৈছে এইখিনি বস্তু। তাৰমানে তাৰ তাতে কি হৈছে মই গম নাপাওঁ, যোৱা নাই কি সেইটো চুৰ হোৱা বুলি শুনা পাইছো। তাৰ ঘৰত তাহাঁতো আহি পোৱা নাই নেকি, এখন আহিছে গম নাপাওঁ। মোটামুটি আপোনাৰ ধৰক প্ৰায় ২.৫ লাখ টকা হ'বই। মানে হিচাপ নাথাকে না। নেকলেছ আপোনাৰ এক ভৰি বেছি আছিল, দুটা আপোনাৰ চেন আছিল, মোটামুটি ৮০,০০০ টকা হ'ব চেন দুটা। সন্মুখত দৰ্জা দি সোমাইছে, মানে সোমাইছে ৱাল পাৰ হৈ সোমাইছে। গেটটা দি আপোনাৰ গেটত লক কৰা আছিল, ৱালেদি সোমাই কিনে গিল খুলি আনা দৰ্জা লক ভাঙাই কিনে ফ্ৰিজত সোমাইছে। ফ্ৰিজত সোমাইছে, আপোনাৰ বিড়ি খাইছে, চাদা খাইছে, লগত বিস্কুট খাই গৈছে। সব বস্তু মানে উল্টা উল্টা কৰি গৈছে। বিছনা পাতি সব উল্টা কৰি গৈছে। মোৰ নাম শ্ৰী সজল চৰকাৰ, ঘৰ শিৱবাৰী। দোকান আমি ব্যৱসায় কৰো, দোকান কৰো এই লিটিল ফ্লাৱাৰ ইংলিছ স্কুলৰ সন্মুখত। একে নিশা দুটা চলিছে। আগা পিছে আৰক্ষী আহিছিল, তদন্ত কৰি গুচি গৈছে। মানে এপ্লিকেশ্যন লিখি আনোতে এজেগাত দেখিল, মানে তাক লিখা হৈছে, দেখাল কৰা হৈছে এইটো আপোনাৰ।